ওকে তো আমাক এই দুটা সমীকৰণ আমাক দিয়া আছে ইয়াৰ পৰা আমি কি কৰিব লাগে এছ আৰু টিৰ মান ওলাব লাগে প্ৰতিস্থাপন কৰি তো 1 নম্বৰটো মই 1 নম্বৰ সমীকৰণৰ পৰা কি লিখিব পাৰোঁ তাৰ পৰা মই এছৰ মানটো ওলাই ল'ম এছ বিয়োগ টি দিয়া আছে আমাক কিমান 3 তো ইয়াৰ পৰা মই এছৰ মান কি পাম টিটো বাওঁফালে বিয়োগ হৈ আছে সোঁফালে লাগি হৈ যাব যোগ তো 3 প্লাছ টি হৈ যাব ওকে তো এইটো প্লাছ হয় তো এইটো 3 প্লাছ টি ওকে তো এইটো আমাৰ কেই নম্বৰ হয় এইটো ধৰা আমাৰ সমীকৰণ এক নাম দিলোঁ মই 3 নাম দিলোঁ ওকে এতিয়া আকৌ যদি মই 2 নম্বৰটো চাওঁ 2 নম্বৰ সমীকৰণটো মই অলপমান সৰল কৰি লওঁ 2 নম্বৰ সমীকৰণ আমাক কি দিয়া আছে s/3 দিয়া আছে প্লাছ কিমান দিয়া আছে t/2 দিয়া আছে আৰু সমান কিমান দিয়া আছে 6 তো এইটো অলপমান মই কি কৰি ল'ম সৰল কৰি ল'ম তো এইটো মই 3 আৰু 6 কি ওলাম লসাগু 3 আৰু 6 লসাগু আমি জানো 2 3 গুণ কিমান হ'ব 6 হ'ব যিহেতু দুটাও কি হয় মৌলিক সংখ্যা দিয়া থাকিলে দুটা আমি কি কৰিব লাগিব এটা আনটোৰ লগত মৌলিক সংখ্যা বা পৰস্পৰ মৌলিক সংখ্যা দিয়া থাকিলে এটা আনটো পূৰণ কৰিলে আমি লসাগু পাই যাওঁ তো ইয়াৰ হ'ব 6 এতিয়া 3 ৰে 6 কেইবাৰ যায় দুবাৰ যায় তো 2 ইনটু s পূৰণ হ'ব আমাৰ কি হ'ব 2s প্লাছ ওকে 2 যদি মই 6 হৰণ কৰি কেইবাৰ যাব 3 বাৰ 3 আৰু ওপৰত টি টো পূৰণ হ'ব তো হৈ যাব আমাৰ 3t সমান কিমান হ'ল 6 ওকে তো এতিয়া আমি কি পাম 6টো ইফালে হৰণ হৈ আছে সোঁফালে গ'লে পূৰণ হ'ব 6 লগত 6 পূৰণ হ'ব এতিয়া থাকি যাব 2s প্লাছ 3t সমান কিমান হ'ব 6 6 গুণ 36 ওকে তো এতিয়া আমি কি কৰিব পাৰোঁ ইয়াত আমি এইটো যিটো আমি এছৰ মান ওলাইছিলে এছৰ মানটো ইয়াত মই পাতি দিব পাৰোঁ তাত মই কি কৰিম এছৰ মান পাতি দিম তো 2 মানে 2 হয় এছ মানে এটা এছৰ ঠাইত কি আছে এছ মানে এইটো আছে আমাৰ 3 প্লাছ টি তো এছৰ ঠাইত মই লিখি দিম 3 প্লাছ টি ওকে আৰু ইয়াত অলৰেডি প্লাছ 3t আছে সমান কিমান হৈ গ'ল 36 তো ইয়াত মই কি কৰিলোঁ এইটো 3ৰ পৰা কি কৰিলোঁ এছৰ মান পাতিলোঁ তো ইয়াত মই কি কৰিলোঁ কি লিখিব পাৰোঁ 3ৰ পৰা এছৰ মান পাতি ওকে অৰ্থাৎ মই 3 নম্বৰ সমীকৰণৰ পৰা ইয়াত এছৰ মান পাতি দিলোঁ তো এইটো এনেকৈ আমি ব্ৰেকেটত লিখিব পাৰোঁ বা ওপৰত আমি মেনশ্যন কৰি দিব পাৰোঁ যেনেকৈ ইয়াৰ মই আগৰ প্ৰশ্ন কৰিছিলোঁ তেনেকৈ কৰিলেও হ'ব বা এনেকুৱা ধৰণে কৰিলেও হ'ব ওকে তো 3 আৰু টি পূৰণ হ'ব কিমান হ'ব 3 দুগুণ 2 আৰু 3 পূৰণ হ'ব 3 দুগুণ হৈ যাব এইটো আমাৰ 6 প্লাছ 2 আৰু টি পূৰণ হ'ব এইটো ব্ৰেকেট দিয়া আছে একবাৰ ইয়াৰ লগত পূৰণ হ'ব একবাৰ ইয়াৰ লগত পূৰণ হ'ব ব্ৰেকেটৰ ভিতৰত যিমানখিনি আছে গোটেইখিনিৰ লগত পূৰণ হয় তো 2 3 গুণ 6 আৰু 2 আৰু টি পূৰণ হ'লে 2t প্লাছ ইয়াত অলৰেডি 3t আছে তো 3t সমান কিমান হৈ গ'ল আমাৰ 36 ওকে তো টি থকা সদৃশ পদ হয় দুটা মই যোগ বিয়োগ কৰিব পাৰোঁ তো যোগ ইয়াত দুটা যোগ হৈ আছে যোগ কৰিম 2t আৰু 3t যোগ হ'লে কিমান হ'ব আমাৰ 5t আৰু সোঁফালে আমাৰ 36 আছে অলৰেডি আৰু এই 6টো এতিয়া আমাৰ কি হ'ল যিহেতু এইফালে বিয়োগ হৈ আছে যোগ হৈ আছে সোঁফালে গ'লে আমাৰ কি হ'ব বিয়োগ হ'ব তো এইটো হ'ব আমাৰ 5 এতিয়া মই লিখিব পাৰোঁ টি সমান একেবাৰে কৰি দি আছোঁ 5টো ইফালে পূৰণ হৈ আছে সোঁফালে আহিলে হৰত আহি যাব 36ৰ পৰা যদি 6 বিয়োগ কৰি কিমান আহি যাব 30 এতিয়া 5ৰে 30ক মই কাটিব পাৰোঁ 5 6 গুণ 30 তো এটাকে ইয়াৰ পৰা মই কি পালোঁ টিৰ মান কিমান পালোঁ 6 পালোঁ ওকে তো এতিয়া আকৌ মই টিৰ মানটো ক'ত পাতি দিম এইটো 3ত পাতি দিম ওকে কাৰণ ইয়াৰ পৰা মই এছৰ মানটো ওলাব পাৰিম এছ সমান 3 প্লাছ টি দিয়া আছে তো মই কি কৰিম টিৰ মান 1 2 3 বা 3 নম্বৰ সমীকৰণত পাতি পাওঁ এতিয়া 3 নম্বৰটো আমাৰ কি আছিল সমীকৰণটো এছ সমান 3 প্লাছ টি আছিল অ'কে তো ইয়াত 3 প্লাছ টি মানে কিমান আছে 6 তো ইয়াত পাতিলোঁ মই 6 সেইটো হ'লে কিমান হ'ব 9 তো এটাকে কি পালোঁ মই এছ মানে পালোঁ 9 আৰু টি মানে কিমান পালোঁ মই 6 তো এইটো হৈ গ'ল আমাৰ নিৰ্ণয় সমাধান অ'কে